শাস্ত্ৰ অনুসাৰে গৰ্ভৱতী মহিলা যদি দেখা দিয়ে এই লক্ষণ তেন্তে পাক্কাই গৰ্ভত লৰাই হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চেনেল কালালৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই প্ৰেগনেঞ্চিৰ ভিডিঅ'টিত আমি জানিম শাস্ত্ৰ অনুসাৰে এজনী গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়, তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টিত জানিম। বন্ধু বান্ধৱীসকল, কি হয় যেতিয়া এজনী মহিলাই গৰ্ভধাৰণ কৰে তাৰপিছত কি হয়, গৰ্ভৱতী মহিলাৰ জনাৰ উৎসুকতা থাকে যে তেওঁৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। লগতে তেওঁৰ পৰিয়ালবৰ্গৰো জনাৰ উৎসুকতা থাকে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। এনেতে তেওঁলোকে বিভিন্ন ধৰণৰ উপায় কৰি থাকে বা লক্ষণৰ দ্বাৰা জানিব বিচাৰে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে ভাৰতৰ লিংগ পৰীক্ষা কৰিব নোৱাৰি। ভাৰতৰ লিংগ পৰীক্ষা কৰাটো দণ্ডনীয় অপৰাধ হয়। আপোনালোকে কোনো ধৰণৰ মেডিকেল হেল্প ল'ব নোৱাৰে। কিন্তু এনেকুৱা কিছুমান উপায় আছে বা লক্ষণ আছে যাৰ দ্বাৰা আপোনালোকে গম পাব পাৰে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। আৰু গৰ্ভাৱস্থাৰ সময়ছোৱাত এজনী গৰ্ভৱতী মহিলাৰ শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা যায়। শাৰীৰিকভাৱে হওক বা মানসিকভাৱে হওক বা হৰমনৰ পৰিৱৰ্তনো দেখা যায়। আৰু বন্ধু বান্ধৱীসকল, এইখিনিতে মই আপোনালোকক কৈ দিওঁ যে মোৰ চেনেলে কোনো লিংগ ভেদভাৱক ছাপোৰ্ট নকৰে। মই ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱেই যে কিছুমান গৰ্ভৱতী মহিলাৰ যিটো জনাৰ উৎসুকতা, সেই উৎসুকতা কম কৰাৰ কাৰণে মই ভিডিঅ' বনাওঁ, বাকী মোৰ একো উদ্দেশ্য নাই। তেন্তে আহক বন্ধু বান্ধৱীসকল, এতিয়া আমি জানো শাস্ত্ৰ অনুসাৰে গৰ্ভত ল'ৰা হোৱাৰ লক্ষণৰ বিষয়ে। বন্ধু বান্ধৱীসকল, শাস্ত্ৰ অনুসাৰে আৰু আমাৰ যি আইতাহঁতে কোৱাৰ মতে যদি গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি এজনী গৰ্ভৱতী মহিলাক আদা, নহৰু, পিঁয়াজৰ গোন্ধ পচন্দ নহয় প্ৰথম 3 মাহত, তেন্তে মনা হয় যে এইটো এটা গৰ্ভত ল'ৰা সন্তান থকাৰ লক্ষণ হয় বুলি। দ্বিতীয়তে, নাভি বাহিৰত ওলোৱা। গৰ্ভাৱস্থাৰ 6-7 মাহত যদি এজনী গৰ্ভৱতী মহিলাৰ নাভি বাহিৰত ওলায় লগতে কলা পৰে, তেন্তেও জানিব যে এইটো এটা গৰ্ভত ল'ৰা সন্তান থকাৰ লক্ষণ হয় বুলি। তৃতীয়তে, শিশুৰ যিটো মুভমেণ্ট সোঁফালে অনুভৱ হোৱা। গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি এজনী গৰ্ভৱতী মহিলাৰ শিশুৰ যিটো লৰচৰ সোঁফালে অনুভৱ হয়, তেন্তেও মনা হয় যে এইটো এটা গৰ্ভত ল'ৰা সন্তান থকাৰ লক্ষণ হয় বুলি। চতুৰ্থতে, ব্ৰেষ্টত বিষ। গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি এজনী গৰ্ভৱতী মহিলাৰ সোঁ হাতৰ যিটো ব্ৰেষ্ট লগতে নিপলৰ ৰং কলা হয়, তেন্তেও মনা হয় যে এইটো এটা গৰ্ভত ল'ৰা সন্তান থকাৰ লক্ষণ হয় বুলি। পঞ্চমতে, শিশুৰ হাৰ্টবিট। গৰ্ভাৱস্থাৰ সময়ছোৱাত যিটো আল্ট্ৰাচাউণ্ড কৰা হয় আৰু সেই আল্ট্ৰাচাউণ্ডৰ যিটো শিশুৰ যিটো হাৰ্টবিট 140তকৈ যদি কম হয়, তেন্তেও মনা হয় যে এইটো এটা গৰ্ভত ল'ৰা সন্তান থকাৰ লক্ষণ হয় বুলি। গতিকে বন্ধু বান্ধৱীসকলে এয়া আহিছিলে শাস্ত্ৰ অনুসাৰে গৰ্ভৱতী মহিলা যদি দেখা দিয়ে এই লক্ষণ, তেন্তে পাক্কা গৰ্ভত ল'ৰাই হ'ব তাৰে বিষয়ে। যদি আপোনালোকক মোৰ এই ভিডিঅ'টি বা জানকাৰী ভাল লাগিছে, তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল মোৰ ভিডিঅ'টি বা আগলৈ কিবা প্ৰেগনেঞ্চি ৰিলেটেড জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব, ঠিক আছে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰে ওচৰত থকা নটিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি দিব, কাৰণ আপোনালোকে যদি নটিফিকেশ্যনৰ বেলখন প্ৰেছ কৰে তেন্তে মই আগলৈ এনেকুৱা প্ৰেগনেঞ্চি ৰিলেটেড ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যাব। ধন্যবাদ।